মাছপিতা গোস্বামী আজি ৰাজ্যখনত বৃহৎ শিক্ষক নিযুক্তি মুঠ ২৯,৭০০ শিক্ষকক আজি নিযুক্তি পত্ৰ দিয়া হ'ব ২০১২ চনৰ পিছত এয়া হ'ব ৰাজ্যৰ সৰ্ববৃহৎ শিক্ষক নিযুক্তি সৰু সজাত বিতৰণ কৰা হ'ব নিযুক্তি পত্ৰ সৰু সজালৈ কুলাত শিশুলৈ নাহিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10 বজাৰ পূৰ্বে সৰু সজাত উপস্থিত হ'ব লাগিব সকলো এলপি স্কুলত ৪,৪৯৩ গৰাকী টেট শিক্ষকক নিযুক্তি দিয়া হ'ব উচ্চতৰ মাধ্যমিকক নিযুক্তি দিয়া হ'ব ২,১৩৯ গৰাকী শিক্ষকক ২,৮৬৫ জন সহকাৰী শিক্ষকক নিযুক্তি দিয়া হ'ব মেধাৰ ভিত্তিত পছন্দৰ বিদ্যালয়ত পাব নিযুক্তি পত্ৰ নিযুক্তিৰ 12 বছৰলৈ নহব বদলীকৰণ প্ৰক্ৰিয়া কোনবিধ খবৰ আছে হিৰক মালাকাৰ হিৰক পুনৰ আপোনাৰ কাষলৈ আহিছো সৰু সজাৰ এই মুহূৰ্তত কেনে পৰিবেশ যেটো 10 বাজি কৈছে গতিকে এই মুহূৰ্তত কেনে ধৰণৰ পৰিবেশ বিৰাজ কৰিছে সৰু সজাত হৰস্তে 10 বজাৰ সময়ত 10 বজাৰ লগে লগে যেটো সকলোকে এই সৰুতে ষ্টেডিয়ামত একত্ৰিত হোৱাৰ বাবে আহ্বান জনাইছে শিক্ষা বিভাগৰ সেইবাবে সকলোৱে ইয়াত যিসকল শিক্ষকে নিযুক্তি লাভ কৰিব সেইসকলে ইতিমধ্যে একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সতীৰ্থ যিহেতু সতীৰ্থ সঞ্জয় আছে আৰু সঞ্জয় দেখাব ইয়াৰ পৰিৱেশসমূহ দেখিছে আপোনালোকে বিধি বাদ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে আৰু মই ক'ব বিচাৰিম যে ইয়াত 50,000 অধিক লোক সমাবেত হৈছে যিহেতু 29,701 জন শিক্ষকক যদি নিযুক্তি পত্ৰ প্ৰদান কৰিব কিন্তু তেওঁলোকৰ পৰিয়ালবৰ্গসকল আহিছে বা তেওঁলোকৰ যিসকল আত্মীয় আছে সেই আত্মীয়সকল আহিছে লগতে ক'ব বিচাৰিম যে এইবাৰ যিহেতু সৰ্ববৃহৎ নিযুক্তি দিয়া হৈছে যদি শিক্ষাখণ্ডত চাবলৈ যায় 2012-13 বৰ্ষৰ 25টা শিক্ষকক নিযুক্তি দিয়া আছিল যিসকল টেট উত্তীৰ্ণ শিক্ষকসকল আছিল সেই টেট উত্তীৰ্ণ শিক্ষকসকলক নিযুক্তি দিয়া হৈছিল আৰু এয়া হৈছে ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি বুলি ক'ব লাগিব ইয়াত দুটা ভাগত বিভক্ত কৰা আছে প্ৰথম যিটো ভাগটোৱে হৈছে প্ৰাদেশিকৰণ যিসমূহ বিদ্যালয় হৈছে সেই প্ৰাদেশিক বিদ্যালয়ৰ শিক্ষক নিযুক্তি দিয়া হৈছে আৰু সমান্তৰালকৈ মই ক'ব বিচাৰিম যে যিসকল টেট উত্তীৰ্ণ শিক্ষক আছিলে সেই টেট উত্তীৰ্ণ শিক্ষকসকলক তেওঁলোকক নিযুক্তি দিয়া হৈছে আৰু টেট উত্তীৰ্ণ যিসকল শিক্ষক তেওঁলোকক 16,498 গৰাকী টেট শিক্ষকক নিযুক্তি দিয়া হ'ব আজি বা নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব আৰু মূল মঞ্চত মই ক'ব বিচাৰিম যে মূল মঞ্চত 10ৰ পৰা 15 জন লোকক নিযুক্তি পত্ৰ দিয়া হ'ব কিন্তু যিসকল আন যিসকল নিযুক্তি পত্ৰ লাভ কৰিব সেই নিযুক্তি পত্ৰ লাভ কৰাসকলে যিহেতু তেওঁলোকৰ যি কাউণ্টাৰ খুলি দিয়া হৈছে সেই কাউণ্টাৰ তেওঁলোকে নিযুক্তি পত্ৰ ল'ব লাগিব আৰু মই যিসকল ইয়াত যিসকল নিযুক্তি পত্ৰ লাভ কৰিবৰ বাবে আহিছে বা নিযুক্তি পত্ৰ ল'বৰ বাবে আহিছে যিসকল লোক আহিছে বা যিসকল শিক্ষক আহিছে সেই শিক্ষকৰ সৈতে কথা পাতিব বিচাৰিম বাইদেউ অকণ উঠি দিলে মোৰ সুবিধা হ'ব অকণ উঠি দিব নেকি ক'ৰ পৰা আহিছে আপুনি মই চিলাপথাৰ ধেমাজি কিমান বছৰ শিক্ষকতা কৰিলে নে নতুন 15 years কৰিলে 15 years কৰাৰ পিছত আজি আপুনি নিযুক্তি পত্ৰ লাভ কৰিব অনুভৱ কেনেকুৱা প্ৰথমটো খুবেই আনন্দ ডক্টৰ হিমন্ত শৰ্মা ছাৰলৈ ধন্যবাদ থাকিল আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ধন্যবাদ থাকিল ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিভিন্ন লোকসকল আহিছে বিভিন্ন কোনোবা যদি 10ৰ পৰা 15 বছৰ শিক্ষকতা কৰিছে আন কোনোবা 20ৰ পৰা 25 বছৰ শিক্ষকতা কৰিছে আৰু কিছুমানৰ হয়তো 10ৰ পৰা 5 দিনো আছে শিক্ষক অৱসৰ হ'বলৈ তেওঁলোকো যিহেতু কৈছোঁ যে এদিন যদি তেওঁলোকৰ সময়সীমা থাকে বা চাকৰি শেষ হোৱাৰ সময়সীমা থাকে তেওঁলোকে 10 লাখ টকা গ্ৰেচুইটি লাভ কৰিব আৰু যিসকল বিভিন্নজন আছে বা যিসকল শিক্ষক আছে তেওঁলোকৰ সৈতে মই কথা পাতিব বিচাৰিম বাইদেউ অকণমান উঠি দিলে মোৰ সুবিধা হ'ব আপুনি অকণমান উঠি দিয়ে যদি আপুনি ক'ৰ পৰা আহিছে আপুনি মই চিলাপথাৰ পৰা আহিছোঁ চিলাপথাৰ উঠি দিব নেকি মোৰ সুবিধা হ'ব কিমান বছৰ শিক্ষকতা কৰিলে আপোনালোকে মই 18 বছৰ কৰিলোঁ 18 বছৰ পিছত নিযুক্তি পত্ৰ লাভ কৰিছে আজি এটা সুখকৰ খবৰ এই 18টা বছৰ কেনেকৈ দিন কটাবলগীয়া হৈছিল যিহেতু প্ৰভিঞ্চিয়েলাইজ হোৱা নাছিলে আমাৰ আৰ্থিক আৰু সমস্যা হৈছিল বাৰু তথাপি আমি বহুত কষ্টৰে বহুতখিনি আগবাঢ়ি আহিলোঁ এতিয়া আহি এই পৰ্যায় পাইছোঁহি ভাল লাগিছে বহুত ভাল লাগিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে আপুনি আজি নিযুক্তি লাভ কৰিব প্ৰথম নিযুক্তি যিহেতু লাভ কৰিব আজি নিযুক্তি পত্ৰ লাভ কৰিব প্ৰথমটো অনুভৱ কেনেকুৱা খুব ভাল লাগিছে আমি 96 মহাবিদ্যালয়খন এষ্টাব্লিছ হৈছে তেতিয়াৰ পৰা ক্ৰমান্বয়ে আমি ষ্টেপ বাই ষ্টেপ আগবাঢ়ি গৈ আছিলোঁ আজি খুব এটা ঐতিহাসিক দিন আমাৰ কাৰণে আমি সৰ্বপ্ৰথমে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ তৰফৰ পৰা অসম চৰকাৰ তথা অসম চৰকাৰৰ শিক্ষা বিভাগক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু বহুত শিক্ষক এতিয়া চাকৰি নিযুক্তি হোৱা নাই বহুত শিক্ষকৰ তেওঁলোকলৈ চৰকাৰে কিবা আহ্বান জনাব বিচাৰিব নেকি হয় এতিয়াও আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে ইতিমধ্যে আমাক জনাইছে নিট বেচিছত নেক্সট ষ্টেপত অনগয়িং প্ৰচেছ বুলি তেওঁ ব্যক্ত কৰিছে নেক্সট ষ্টেপত হ'ব আমি আশা কৰিম যিসকলক হ'বলগীয়া আছে ৰুলৰ ফ্ৰেমৰ ভিতৰত থাকে তেওঁলোকে আগন্তুক দিনত বাইদেউ ক'ৰ পৰা আহিছে আপুনি উঠি দিব নেকি আজি নিযুক্তি পত্ৰ লাভ কৰিব কেনেকুৱা অনুভৱ কেনেকুৱা নিযুক্তি পত্ৰ আপোনাৰ আজি অনুভৱ কেনেকুৱা
ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে সৰুসজাই ষ্টেডিয়ামৰ মূল মঞ্চ প্ৰেক্ষাগৃহ আছে বা মূল মঞ্চ আছে, মূল মঞ্চ পৰিৱেশ আৰু সমগ্ৰ দৃশ্য বুলি অৱগত হয় মোৰ সতীৰ্থ সঞ্জয় দেখা পাব। ইয়াত কি বাদ নোপোৱা অৱস্থা হৈছে। আপুনি ইয়াত দেখিছে যে 50,000ৰ অধিক সমাবেত হৈছে। ইয়াত সকলো এখন নিযুক্তি পত্ৰ লাভৰ বাবে আহিছে, যিহেতু তেওঁলোকে বছৰ বছৰ ধৰি শিক্ষকতা কৰি আছে, কিন্তু শিক্ষকতা কৰাৰ পিছতো তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হোৱা নাছিল। কিন্তু আজি যিহেতু তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হ'ব বা তেওঁলোকৰ নিযুক্তি পত্ৰ লাভ কৰিব এটা সুখবৰ, আৰু যিসকল নতুন উত্তীৰ্ণ আছে সেই নতুন উত্তীৰ্ণ সকলো যিহেতু আজি নিযুক্তি পত্ৰ লাভ কৰিব। 16,498 গৰাকীক আজি যিহেতু নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব এই অনুষ্ঠানতে। আৰু পুনৰ সেই দৃশ্য দেখাবলৈ চেষ্টা কৰিম। 10 বজাৰ লগে লগে সকলোকে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। 11 বজাৰ পৰা যিহেতু অনুষ্ঠান আৰম্ভ হ'ব, আৰু অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে যিহেতু সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, আৰু যিহেতু চৰকাৰ ৰাজ্য চৰকাৰ আৰু যিসমূহ প্ৰশাসন আছে প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু মই বিভিন্নজন লোক আছে তেওঁলোকে কথা পাতি ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে বৰপেটাৰ পৰা। কিমান বছৰ শিক্ষকতা কৰিলে আপোনালোকে? মোটামুটি 20 বছৰ পিছত আজি 20 বছৰ পিছত আজি চাকৰি নিয়মীয়াকৰণ হ'ল, অনুভৱ কেনেকুৱা? ভাল লাগিছে। ক'ৰ পৰা আহিছে? আমি বৰপেটাৰ পৰা আহিছোঁ। আজি নিযুক্তি পত্ৰ লাভ কৰিব, অনুভৱ কেনেকুৱা? ভাল লাগিছে আমাৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু কৈছোঁ যে এই 29,701 যিহেতু নিযুক্তি পত্ৰ অনুভৱ কেনেকুৱা, কি ক'ব বিচাৰিম? আৰু মোৰ ভাল লাগিছে, কিন্তু কেতিয়াবা মোৰ স্কুলটো প্ৰফেচাৰ হৈছে, তেখেতে মই হেডমাষ্টাৰ হৈ মোৰটো ড্ৰপ কৰিছে। মই এইটো ভাবিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মানে দেখিছোঁ ইয়াৰ পৰিৱেশ দেখা আছোঁ, যিহেতু ইয়াত যথেষ্ট শিক্ষকৰ ভিৰ হৈ আছে, সকলো নিযুক্তি পত্ৰ লাভৰ বাবে আহিছে। যিহেতু ক'ব বিচাৰিম যে 29,701 গৰাকী শিক্ষকক যিহেতু নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। আৰু 11 বজাৰ লগে লগে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত যিহেতু এই নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। আৰু এই যিসকল দেখিছে, যিসকল লোক দেখিছে বা শিক্ষকক দেখিছে, তেওঁলোকে বছৰ বছৰ ধৰি 20 বা 25 বছৰ ধৰি, হয়তো কিছুমানে 20 বা 25 বছৰ অধিক সময় ধৰি তেওঁলোকে শিক্ষকতা কৰি আছিল, কিন্তু তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হোৱা নাছিল বা বিদ্যালয়খন প্ৰাদেশিকৰণ হোৱা নাছিল। কিন্তু আজি তেওঁলোকৰ বাবে এটা সুখবৰ যে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হ'ব আৰু লগতে বিদ্যালয়খন প্ৰাদেশিকৰণ হ'ব। ইতিমধ্যে লিষ্ট ওলাইছে, যিহেতু বিভাগীয় সৰ্বশিক্ষা যি বিভাগীয় ৱেবছাইট আছে, এই ৱেবছাইটৰ লিষ্ট ইতিমধ্যে ওলাইছে। আৰু এই লিষ্টৰ মতে তেওঁলোকে আজি ইয়াত নিযুক্তি পত্ৰ লাভৰ বাবে আহিছে। মূল যি মঞ্চ আছে, সেই মূল মঞ্চত 15জনৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। আৰু বাকীসকলৰ যিবোৰ কাউণ্টাৰ বনাই দিয়া হৈছে, সেই কাউণ্টাৰত তেওঁলোকে নিযুক্তি পত্ৰ লাভ কৰিব পাৰিব। আৰু মই ক'ব বিচাৰিম যে 16,000 যি নতুন নিযুক্তি লাভ কৰিব বা যিসকল টেট উত্তীৰ্ণ যিসকল নিযুক্তি লাভ কৰিব, তেওঁলোকক 3টা ভাগত বিভক্ত কৰা হৈছে। প্ৰথমটো হৈছে আপাৰ প্ৰাইমেৰী, লোৱাৰ প্ৰাইমেৰী বা আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী বিভাগত ভাগ কৰা হৈছে। আৰু লগতে সৰ্বশিক্ষা অধীনত তেওঁলোকে 1,632জন লোকে নিযুক্তি পত্ৰ লাভ কৰিব। আৰু এটা সুখবৰ ৰাজ্যখনৰ বাবে বা ৰাজ্যখনৰ যিখন নিবনুৱা আছিলে, সেই নিবনুৱাসকলৰ বাবে সুখবৰ যে আজি তেওঁলোকে একেলগে 29,701 শিক্ষকে নিযুক্তি পত্ৰ লাভ কৰিব। আৰু তাৰ সমান্তৰালকৈ ক'ব বিচাৰিম যে বাকী যিসকল লোক বাদ পৰিব, সেই বাদ পৰা সকলকো এই মাহৰ ভিতৰত বা মাৰ্চ মাহৰ ভিতৰত 5,000 লোকক শিক্ষকৰ নিযুক্তি দিয়াৰ সম্ভাৱনা আছে। আৰু বিভিন্নজন লোক যিহেতু ইয়াত সমাবেত হৈছে বা আহিছে বিভিন্ন স্থানৰ পৰা, তেওঁলোকৰ সৈতে প্ৰতিক্ৰিয়া ল'ব বিচাৰিম। উঠি দিলে সুবিধা হ'ব। ক'ৰ পৰা আহিছে আপুনি? মই ধুবুৰীৰ পৰা আহিছোঁ। কিমান বছৰ শিক্ষকতা কৰি? মই এতিয়ালৈকে প্ৰায় 16 বছৰ হ'ল। 16 বছৰ পিছত আজি এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব আপোনালোকৰ বাবে। হয়, অত্যন্ত সুখী এটা ঐতিহাসিক দিন মোৰ বাবে। আৰু মই ধুবুৰী গাৰ্লছ জুনিয়ৰ কলেজ, এতিয়া ছিনিয়ৰ ছেকেণ্ডাৰী কলেজৰ পৰা আহিছোঁ। মই ইংৰাজীৰ বিষয় শিক্ষক। হয়, যিহেতু বিভিন্নজন যিসকল শিক্ষক আহিছে, তেওঁলোকে বহু সময় ধৰি তেওঁলোকে শিক্ষকতা কৰি আছিল, কিন্তু চাকৰি তেওঁলোকৰ নিয়মীয়াকৰণ হোৱা নাছিল। আজি তেওঁলোকৰ যিহেতু চাকৰি নিয়মীয়াকৰণ হ'ব। আৰু শিক্ষকৰ লগতে শিক্ষয়িত্ৰীসকলো আছে, তেওঁলোকৰ সৈতে মই কথা পাতিব বিচাৰিম। বাইদেউ, অকণমান ক'ৰ পৰা আহিছে আপুনি? মই লখিমপুৰৰ পৰা আহিছোঁ। উঠি দিলে মোৰ সুবিধা হ'ব। ক'ৰ পৰা আহিছে? লখিমপুৰৰ পৰা আহিছোঁ। কিমান বছৰ শিক্ষকতা কৰিলে আপুনি? 15 বছৰ। 15 বছৰ পিছত আজি যিহেতু নিযুক্তি পত্ৰ লাভ কৰিব, প্ৰাদেশিকৰণ হ'ল, এটা ঐতিহাসিক ক্ষণ বুলি ক'ব লাগিব। ভালেই লাগিছে, বহুত ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যি চাই ইয়াৰ যি সৰুসজাই ষ্টেডিয়ামৰ পৰিৱেশ, সেই পৰিৱেশ যি চাবলৈ দেখিব যে ইয়াত বিধি বাদ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। আৰু মই ক'ব বিচাৰিম যে যথেষ্ট লোকৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, সেই শিক্ষক শিক্ষয়িত্ৰী ইতিমধ্যে ভিৰ হৈছে। আৰু কিছু সময় অপেক্ষা, আৰু 11 বজাৰ লগে লগে যিহেতু মূল অনুষ্ঠান অনুষ্ঠিত হ'ব, আৰু মূল অনুষ্ঠানতে তেওঁলোকক নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। আৰু যিসকল বাদ পৰি লয় বা ইয়াত কৈছে 10 পৰা 15জনক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। আৰু বাকীসকলক যিহেতু কাউণ্টাৰ আছে, সেই কাউণ্টাৰত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। সৰ্বমুঠ 29,701 গৰাকী
শিক্ষকক নিযুক্তিপত্ৰ বিতৰণ কৰা হ'ব ইয়াৰ পূৰ্বে যেহেতু চাব যে 2012 আৰু 13 বৰ্ষত য'ত 12 বৰ্ষত টেট অনুষ্ঠিত হৈছিল আৰু 12-13 বৰ্ষত 25,000 শিক্ষকক নিযুক্তি দিয়া হৈছিল একেলগে সেয়া আছিল সৰ্বশ্ৰেষ্ঠ কিন্তু এইবাৰ হৈছে তাতোতকৈ সৰ্বশ্ৰেষ্ঠ যেহেতু কিয়নো এইবাৰ 29,700 এগৰাকী শিক্ষকক নিযুক্তিপত্ৰ বিতৰণ কৰা হ'ব আৰু কিছু সময় অপেক্ষাৰ পিছতে মূল অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু মূল অনুষ্ঠানত তেওঁলোকে নিযুক্তিপত্ৰ প্ৰদান কৰিব আৰু পুনৰ দেখাবৰ চেষ্টা কৰি আপোনালোকে যে চাই 100 মিটাৰ দূৰত্বলৈকে এইসকল বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু তেওঁলোকে বহু বছৰ ধৰি জীৱনৰ এটা বেলা তেওঁলোকে শিক্ষকতা কৰি কটাইছিল কিন্তু শিক্ষকতা কৰাৰ পিছতো তেওঁলোকৰ চাকৰি নিয়মীয়া কৰা হোৱা নাছিল আৰু পুনৰ বিভিন্নজন লোক আছে তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিম শিক্ষক-শিক্ষয়িত্ৰী আছে তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিম বাইদেউ অকণ উঠি দিলে মোৰ সুবিধা হ'ব ক'ৰ পৰা আহিছে আপুনি লখিমপুৰ পৰা কিমান বছৰ শিক্ষকতা কৰিলে আমি 18 বছৰ 18 বছৰ শিক্ষকতা কৰাৰ পিছত আজি এটা ঐতিহাসিক ক্ষণ আৰু সঁচাই এটা ভাল লগা দিন ক'ব লাগিব হয় বহুত ভাল লাগিছে আজি আৰু কি ক'ব বিচাৰিব আৰু কি ক'ম এটা সুন্দৰ পদক্ষেপ বুলিয়ে ক'ম গতিকে আজি ভাল লাগিছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে যিহেতু বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল শিক্ষক-শিক্ষয়িত্ৰী আছে তেওঁলোকে ইয়াত সমাবেত হৈছে আৰু কেইটামান ক্ষণৰ অপেক্ষা আৰু 11 বজাৰ লগে লগে মূল অনুষ্ঠান অনুষ্ঠিত হ'ব মূল অনুষ্ঠানৰ আমি সবিশেষ বা পোনপটীয়া সমস্যা আমি দেখাবলৈ সক্ষম হ'ম অস্মিতা ধন্যবাদ জনাজুহিৰক আপোনালৈ আৰু সৰসজাই প্ৰায় আছিল পোনপটীয়া সম্প্ৰচাৰ যদি ইতিমধ্যে 29,000 শিক্ষক গৈ সমাবেত হৈছে আৰু কেইটামান ক্ষণৰ পিছতে নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব মঞ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 পৰা 15 জনক নিযুক্তি পত্ৰ বিতৰণ কৰিব সমান্তৰালভাৱে কাউণ্টাৰসমূহ বনাই দিয়া হৈছে তাত বাকীসকল শিক্ষকে কাউণ্টাৰৰ জৰিয়তে নিজৰ নিযুক্তি পত্ৰসমূহ লাভ কৰিব পাৰিব আৰু ইতিমধ্যে পূৰ্বতে ঘোষণা কৰা হৈছে সম্পূৰ্ণ মেধাৰ ভিত্তিত এইবাৰ বিদ্যালয়সমূহ নিৰ্বাচন কৰি দিয়া হ'ব যোনে মেধাৰ ভিত্তিত 12 বছৰলৈকে এখন বিদ্যালয়তে কৰিব লাগিব শিক্ষকতা আৰু ইতিমধ্যে যিসমূহ অপ্ৰাদেশিকৃত বিদ্যালয় বা মহাবিদ্যালয় আছিল সেইসমূহৰ শিক্ষককো ইতিমধ্যে তাত নিযুক্তিৰ পত্ৰ আজি বিতৰণ কৰা হ'ব আৰু ইতিমধ্যে এইসকল শিক্ষকৰ মাজত এতিয়া সন্তুষ্টিৰ হাঁহি বিৰিঙিছে মহানগৰী লিলি হোটেলত মহাজোঁট বন্ধনৰ বৈঠক লিলিৰ চাহমেললৈ নিমন্ত্ৰণ নজনালে কংগ্ৰেছক কংগ্ৰেছ বিগ ব্ৰাদাৰ নহয় ছিনিয়ৰ মেম্বাৰহে মহামিত্ৰ জোঁটৰ কাম লেহেমীয়া হৈছে ৰাইজৰ দল আৰু এজেপিকো মহামিত্ৰ জোঁটলৈ অহাৰ আহ্বান ডাঙৰ শত্ৰুক পৰাস্ত কৰিবলৈ সৰু শত্ৰুৰ সৈতে মিত্ৰতা কৰিব লাগে ৰাইজৰ দল আৰু এজেপিক পৰামৰ্শ সাংসদ অজিত ভূঞাৰ মহাজোঁট আৰু বেছি আগুৱাব যাতে পাৰে শক্তিশালী হ'ব পাৰে আৰু তেওঁলোকৰ কাম কাজে যাতে মানুহক আৰু অধিকভাৱে আকৃষ্ট কৰিব পাৰে সেই উদ্দেশ্যে আমি আজি একাপ চাহ খাবৰ কাৰণে মই আচলতে মাতিছিলোঁ বাকীকেইটা দলক আৰু সেইমতে আজি আমাৰ নেতাকেইগৰাকী আপোনালোকে দেখা পাইছে যে আমাৰ মাজত CPIML AIDF আৰু আঞ্চলিক গণমৰ্চাৰ নেতাসকল ইয়াত লগ লাগিছিল লাগি গোটেই বিষয়বোৰ আলোচনা কৰিছিল কেইবাটাও বিষয় আলোচনা কংগ্ৰেছৰ নাই কাৰণ আমাৰ তেওঁলোকে খুব ব্যস্ত আছে আৰু তেওঁলোকে বিভিন্ন কমিটিবোৰ গঠন কৰি কাম কাজত জড়িত হৈ আছে কংগ্ৰেছক আমি চাহমেললৈ নিমন্ত্ৰণ জনোৱা নাই ইয়াৰ তেনেকুৱা কোনো উদ্দেশ্য নাই কিন্তু তেওঁলোক ব্যস্ত আছে আৰু সময়ত আমি তেওঁলোকৰ লগত বহিম আৰু বাকী আহিছে যিসকল আমাৰ মাজত এইটোৱে আলোচনা হৈছে যে আমি কি কৰিব পাৰিলে কি কৰিলে আৰু বেছি আমি আগুৱাব পাৰিম সেইকাৰণে আমি কিছুমান পৰামৰ্শ আজি আমি সকলোৱে এটা ঐক্যমতত উপনীত হ'লোঁ যে আমি কিছুমান পৰামৰ্শ ইতিমধ্যে আমি লিপিবদ্ধ কৰি আমি জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ পঠিয়াইছোঁ বা পঠিয়াম আৰু তাৰ কপি আমি ইয়াৰ কংগ্ৰেছ নেতৃত্বক দিম কাৰণ তেওঁলোক ছিনিয়ৰ পাৰ্টনাৰ হিচাপে তেওঁলোকৰ যিহেতু দায়িত্ব বেছি এই কথা আপোনালোকেও নিশ্চয় আমাৰ লগত একমত আৰু আমি পৰামৰ্শ হিচাপে কেইবাটাও দিছোঁ আৰু আমি তাক চিঠি যোগে বা লিপিবদ্ধ কৰি পেলাই আমি জনাইছোঁ কিন্তু আমাৰ প্ৰথম কথাটো হ'ল যে আমাৰ সমন্বয়ৰক্ষী সমিতিখন সোনকালে গঠন হ'ব লাগে শিৱাচাৰ বৰদলগুৰিত গ্ৰামোন্নয়ন বিভাগৰ উন্নয়নৰ নমুনা ভূত বাংলাত পৰিণত হৈছে বৰদলগুৰি পঞ্চায়তৰ অন্তৰ্গত বজাৰ গৃহকেইটা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 500 মিটাৰ দূৰত থকা গৃহকেইটা এতিয়া হাবি জংঘলেৰে আৱৰি ধৰিছে
চিপাঝাৰ বৰদলগুৰিত গ্ৰামোন্নয়ন বিভাগৰ উন্নয়নৰ এয়া নমুনা আগবঢ়াইছো এই সন্দৰ্ভত নৱজ্যোতি মহন্তৰ ৰিপৰ্ট দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত বদলগুৰি গাঁও পঞ্চায়তৰ অধীনত থকা এখন বজাৰ গৃহৰ সন্মুখত যিখন বজাৰ গৃহ কংগ্ৰেছ চৰকাৰ দিনতেই নিৰ্মাণ কৰা হৈছিল প্ৰায় 25 লক্ষাধিক টকাৰে নিৰ্মাণ কৰা বজাৰ গৃহ এতিয়া জহিক হৈ গৈছে আজিলৈ কিন্তু ইয়াতে বজাৰ নহল কাৰণ ৰমেশে দেখুৱাব পৰিৱেশটো কি ধৰণে জহিক হৈ যাব লগা অৱস্থা সৃষ্টি হৈছে এই বজাৰখন যে চৰকাৰৰ ধন ব্যয় কৰা হয় প্ৰায় 25 লক্ষাধিক ধন তাৰ পিছতে কিন্তু এই বজাৰখন আজিলৈকে ব্যৱহাৰ নহল এই ধৰণে জহিক হৈ গৈছে কাৰণ ৰমেশে দেখুৱাইছে জহিক হৈ গৈছে এখন বজাৰ মঙ্গলবাৰে হোৱা এই সাপ্তাহিক বজাৰখন কিন্তু আজিলৈকে এই স্থানলৈকে স্থানান্তৰ কৰা নহল যাৰ কাৰণে এতিয়া হাবি জংঘলৰে আগবঢ়ি আছে লগতে যি বজাৰ গৃহৰ যি ঘৰ ইতিমধ্যে জহিক হৈ গৈছে স্থানীয় লোকসকল আছে আমি কথা পাতিম 7 বছৰ আগতে এইখিনি বনোৱা হৈছিল কিন্তু বৰ্তমান আজিলৈকে এতিয়া বজাৰখন ইয়াত অহা নাই গতিকে আমাৰো অসুবিধা বজাৰখন আহিলে আমাৰো সুবিধা হয় গতিকে কিহৰ কাৰণে অহা নাই সেইটো আমি সবিশেষ নাজানো কাৰণ আহিলে আমাৰো সুবিধা হয় সেইটোৱে মানে আহাটো আমি কামনা কৰোঁ আৰু অসমৰ পৰা খালী হৈ থকা ৰাজ্যসভাৰ আসনৰ কাৰণে 1 মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰাৰ পিছত খালী হৈ আছিল এই আসনখন 11 ফেব্ৰুৱাৰীত এই সন্দৰ্ভত জাৰি কৰা হ'ব জাননী 18 ফেব্ৰুৱাৰীত মনোনয়ন দাখিলৰ অন্তিমটো দিন 22 ফেব্ৰুৱাৰীত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ ভোটদানৰ দিনাই অৰ্থাৎ 1 মাৰ্চতেই ভোটদানৰ অন্তত গণনা অনুষ্ঠিত হ'ব নিৰ্বাচনী আয়োগৰ আজিৰ এখন প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ প্ৰাক্তন বিএলডি নেতা জনমোহন মুছাহাৰীৰ ঘৰত তালাচী চলালে আৰক্ষীয়ে অবৈধ অস্ত্ৰ বিচাৰি মুছাহাৰীৰ বাসগৃহত তালাচী আৰক্ষীৰ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল এই তালাচী অভিযান দিনৰ 1:15 আৰক্ষী প্ৰৱেশ কৰে মুছাহাৰীৰ বাসগৃহত মুছাহাৰীৰ অভিযোগ এয়া মোৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ এয়া এখন গণতান্ত্ৰিক দেশত দুৰ্ভাগ্যজনক মঙলবাৰে কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাৰ এই তালাচী অভিযানৰ সম্পৰ্ক থকাৰ সম্ভাৱনা বিএলটি ৱেলফেয়াৰ ছ'চাইটিৰ প্ৰাক্তন অধ্যক্ষ আছিল জনমোহন মুছাহাৰী আৰু তেওঁৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে কৰিলো এটো ইন কানেকশ্যন উইথ দ্য ইনভেষ্টিগেশ্যন অফ গোসাইগাঁও PS কেছ নম্বৰ 51 সেই কাৰণে জাষ্ট সাৰ্চ কৰা হৈছে ইয়াত কালি যে আৰ্মছ ৰিকভাৰ কৰি ইন connection of this case. This is a matter of investigation. So I mean to disclose koribo নোৱাৰিম কি বস্তু পাইছো কিনে just এতিয়া search কৰা হৈছে এতিয়া আমি disclose কৰিব নোৱাৰিম বহুত বস্তু উদ্ধাৰ কৰা হৈছে কিন্তু এটো disclose কৰিব নোৱাৰিম কিনে to investigation or matter